ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে মই অলপ দেৰি কাৰণে I got nervous যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়াক ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना I got confused কি কম প্ৰধানমন্ত্ৰী লগত খুলিব নোৱাৰি যে কোন সিমু কি কথা কি বতৰ ফোনটো থোৱাৰ পিছত মই প্ৰধানমন্ত্ৰী কাৰ্যালয়ত যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেটা তেওঁলোকে মোক এটা সৰু ভিডিঅ' পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিমে world champion and she is the member of Indian blind cricket team atai অসমৰ ছোৱালী আপোনালোকে চিন্তা কৰক মই অসমৰ মুখ্যমন্ত্ৰী মই নাজানো কাৰণ কালি যেতিয়া ফাইনালি সিমুক মই লগ পালো তেতিয়া মই সুধিলো যে মা তুমি অসমৰ পৰা খেলিব গৈছা খেলিব যোৱাৰ আগতে মোক কিয় নকলা বোলে ছাৰ মই খেলি ভাল পাইছিলো ক্লাস 8 মই দিল্লীত গুছি গ'ল মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিলে খানাপাৰা স্কুলত এডমিশন দিছিলে মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাওঁ কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকুৱা ব্লাইণ্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ওয়াৰ্ল্ড চ্যাম্পিয়নশিপত India champion হৈছে in blind cricket আৰু মই তাত ৰিপ্ৰেজেন্ট কৰিছো আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থাকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা দিল্লী দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাই ড্ৰেগ কৰি লৈ গ'ল কোনে টানি লৈ গ'ল ইট ইজ অনলি দ্য পাৱাৰ অফ পজিটিভিটি অসমত বহুত ল'ৰা ছোৱালী আছে হয়তো সিমুৰ দৰে দিব্যাংগ আৰু বহুত আছে কিন্তু পজিটিভিটিটো থাকা কাৰণে তাই মনত ধৰি লৈছিলে যে মই মোৰ যিটো শক্তি সেই শক্তিৰে সেই শক্তিক মই সম্ভাৱনালৈ ৰূপান্তৰ কৰিম আৰু মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিম অসমৰ ছোৱালী আৰু তেনেকৈ তেওঁলোকে আগবাঢ়ি গৈ আজি বিশ্ব জয় কৰিব পাৰিছে and there are many Assamese today across the globe কোনোবাই startup movementৰ লগত জড়িত হৈছে কোনোবাই ইনকিউবেশনৰ লগত জড়িত হৈছে কোনোবাই কৰবাত গৈ AI শিকিছে কোৱান্টাম ফিজিক্স শিকিছে আমাৰ অসমৰ 800 ছোৱালীয়ে তামিলনাডুৰ হুচুৰত আজি semiconductor chips বনাই আছে যাতে ইয়াত জাগিৰোডত আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক আমি লৈ আহিব পাৰো মোৰ এই গোটেই কথাখিনি কোৱাৰ অৰ্থ এইটোৱে যে অসম আৰু ভাৰতত আজি সম্ভাৱনা আছে প্ৰতিটো দিনাই নতুন সম্ভাৱনা